ৰাতিপুৱাৰ পৰা আজি ধাৰাসাৰ বৰষুণ শুই উঠি মুখখন ধুই কিচেনলৈ আহিছোঁ যিহেতু ল'ৰাৰ স্কুল আছে আৰু তাকো ৰেডি কৰিব লাগিব এইপিনে খোৱা লোৱাও ৰেডি কৰিব লাগিব আৰু মই বনাইছোঁ টিফিন লগতে আলমণ্ডো এটা দুটা খাই আছোঁ এখেতে ডিউটিলৈ যোৱাৰ আগতে এইবোৰ ৰেডি কৰি থৈ যায় এৰুৱাই মেলি আৰু এয়া টিফিন ৰেডি কৰিলোঁ দুটা টিফিন দিব লাগে যিহেতু দুটা টাইমত খাবলৈ দিয়ে এনেদৰে দিছোঁ মই টিফিন আৰু ইয়াক উঠাবলৈ আহিছোঁ সিহঁতক উঠোৱা যে ইমান টান চাওকচোন কেনেকৈ শুই আছে কেনেকৈ উঠা যাওঁনি এতিয়া আৰু বৰষুণেৰা নামে নাই লোৱা জানেনে এয়া দিয়ে আছে আজৰি হৈ এয়া চাহ বনাই লৈছোঁ এখেতৰ ডিউটি থাকিলে মই গাখীৰ চাহহে বনাওঁ কিয় জানো লাল চাহ খাবলৈ বৰ এটা ভাল নালাগে আৰু এনেদৰে মই আটাৰ গুলি পিঠা বনাইছোঁ যিহেতু লৰালৰি আৰু ভোকো লাগিছে ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি ইফাল সিফাল এনেদৰে মই আটাৰ পিঠা বনাই লৈছোঁ আৰু লগতে কণীও ভাজি লৈছোঁ আৰু এয়া ধুনীয়াকৈ এতিয়া অকণমান আৰাম কৰি খাওঁ টিভি চিভি দি লৈছোঁ এতিয়াহে অকণমান ৰেষ্ট কৰিম আৰু নাচি দিয়ে আৰু এইফালে আদি চাওকচোন গান চাই কিমান নাচি আছে এয়া গান দিয়া আছে আৰু সি পুৰা নাচি আছে নাচি দিয়া যোৱাকালি আৰু ভিডিঅ' বনাবলৈ নহ'লে এয়া পিছদিনা ৰাতিপুৱাৰ অকলে গোটেইখিনি কৰিব লাগে যে বৰ ভাগৰ লাগিলে সেইকাৰণে আৰু মোবাইলটো টিপিবলৈ মন নগ'লে ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ এখেতে মই আৰু স্কুল পঠিয়াই আৰু লগতে ফ্ৰুটছো কাটি লৈছোঁ অকণমান আৰু এখেত ওলাই গৈছিলে ওলাই গৈ কিবা কিবি বজাৰ কৰি লৈ আহিলে লগতে গাজো লৈ আহিলে বাঁহগাজ মই আনিবলৈ কৈ আছিলোঁ বোলো গৰমৰ দিনত ভাল লাগে খাবলৈ এয়া আৰু আদিয়ে কিমান যে আমনি কৰি আছে দেখিছেনে তলৰ পৰা ওলাই ইটো দলিয়াই সিটো দলিয়াই আৰু এনেদৰে তলতে লৈ লৈছে সেইকাৰণে কাটিবলৈ এইটো আমাৰ কচুগুটিটো দেখিছেনে বাৰু ইমান যে উৎপতীয়া হৈছে ই আৰু লগতে মই ভাতো বনাই আছোঁ দুপৰীয়াৰ ভাত এইপিনে ঔটেঙাৰ লগত মাংস বনাবলৈ লৈছোঁ ইয়াতে দুটুকুৰমান গাজো দি দিম কিহৰ মাংস আপোনালোকে গেছ কৰিব পাৰিছেনে কমেণ্ট কৰি জনাবচোন তাৰপাছত মই ভাজি কাটিবলৈ লৈছোঁ ইয়াতেই লৈ লৈছোঁ আদি কেনেদৰে থৈ দিছোঁ নহ'লে সি গোটেই লুটি ফুৰে এখেতে আৰু চক আনিবলৈ গৈছে সেইকাৰণে টিভিটো দি থৈছোঁ সি যাতে আমনি নকৰে আৰু মই ইয়াতে অকণমান ফেনৰ বতাহো লওঁ বুলি কাটিবলৈ লৈছোঁ ইয়াত আৰু এয়া মাংস ৰেডি এইপিনে এখেতে আনাৰস আনিছিলে কাটিবলৈ সময়ে নহ'লে আজি কালিয়ে খাব লাগিব তাৰপাছত এইখিনি এতিয়া অকণমান চিজিল কৰোঁ এয়াও হৈয়ে গ'ল এইখিনি ধুনীয়াকৈ আৰু এইফালে কুন্দুলি আলু ভাজি খাবলৈ হৈছে আৰু দৌৰা দৌৰি দেখিছেনে একদম আজৰি নাইকিয়া এইফালে এইটো আছে আৰু স্কুলৰ পৰা আহিলে লগতে মই আমো কাটি দিছোঁ খাই লৈ আজিলৈ আহিছোঁ